সমগ্ৰ শিক্ষা ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ LD ৰ কাৰণে মুকলি হৈছে কেইটামান পদ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়ে আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ পদকেইটা ওলাইছে সমগ্ৰ শিক্ষা অভিযান ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ কাৰণে ওলাইছে পদকেইটা আৰু টোটেল আপোনালোকৰ পদ ওলাইছে দুটা। লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ কাৰণে LD ৰ কাৰণে ওলাইছে পষ্টকেইটা আৰু এই পষ্টকেইটা আপোনালোকৰ আবেদন কৰাৰ লাষ্ট ডেট হৈছে 26 মাৰ্চ 2025লৈকে আপোনালোকে অনলাইন যোগে LD পষ্ট দুটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ পে স্কেল থাকিব 14,000 পৰা 49,000 টকা পৰ্যন্ত আৰু গেট পে থাকিব 7,400 টকা। আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকৰ LD পষ্ট দুটাৰ কাৰণে ধৰি দিছে 18 পৰা 62 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কোৱালিফিকেশ্যনটো ধৰি দিছে আপোনালোকে BA পাছ হ'ব লাগিব। BA পাছ হ'লেহে আপোনালোকে এই LD পষ্ট দুটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে 12 মাৰ্চৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 26 মাৰ্চ। তো 12 মাৰ্চৰ পৰা ইয়াৰ অনলাইন আবেদন আপোনালোকক খুলি দিছে আৰু যদি আপোনালোকে লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ এই LD পষ্ট দুটাৰ কাৰণে আবেদন কৰিব বিচাৰে তেতিয়া আপোনালোকে 26 মাৰ্চ 2025লৈকে অনলাইন যোগে আবেদন কৰিব পাৰিব।